নমস্কাৰ বন্ধুসকল, এইয়া মই আছোঁ জেৰাই চকলিবৰীয়া খেলপথাৰ হয় আৰু এই খেলপথাৰতে বিহু উৰুৱাৰ পৰৱ চলিব আৰু সেই তাকে আপোনালোকক ইয়াৰ বিষয়ে আপোনালোককো জনাব চেষ্টা কৰিব। আপোনালোকক আৰু এই বিহুখন উৰুৱাব, এই উৰুৱা বিহুখন আপোনালোকক চাবৰ বাবে এই থলীৰ পৰাই মই এই ভিডিঅ'টোৰ যোগে নিমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ। আপোনালোকে এই বিহুখন চাবলৈ আহিব কাইলৈ অৰ্থাৎ ২৬ তাৰিখ শনিবাৰে বিহু উৰুৱাৰ কাৰ্যসূচী ২ বজাৰ পৰা ইয়াত ষ্টাৰ্ট হ'ব। আপোনালোকক সেয়ে এই ভিডিঅ'ৰ যোগে আপোনালোকক এই বিহুখন আপোনালোকক উপভোগ কৰিবৰ বাবে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকক এই দেখাবলৈ চেষ্টা কৰিম। এতিয়া মই এইখন চাওক, এখন বাঁহৰ দিছে, বাঁহৰে তৈয়াৰ কৰিব এখন তোৰণ আৰু এই তোৰণখন আদৰণি তোৰণ হয় এইখন। আৰু এই তোৰণখনৰ বেক চাইডে এতিয়া আপোনালোক দেখা মই এই ঠাইডোখৰত দেখিছে আপোনাৰ এটা বেৰিকেড দিয়া হৈছে বাঁহৰ খুঁটি লৈ আৰু এখন গামোচা ফ্লেগ দিয়া হৈছে। এই ঠাইডোখৰতে গৰখীয়া ৰাইজে হুঁচৰি মৰা হ'ব, গৰখীয়াসকলে। আৰু এয়া দেখিছে নহয়, তেওঁলোকে ইয়াত কাম কৰি ভাগৰি যে অলপ জিৰণি লৈছে আৰু বৃহৎ এই ঠাইডোখৰ বৃহৎ মানে এই ফিল্ডখনত আপোনাৰ ইয়াত এটা হৈছে ফুটবল গ্ৰাউণ্ড হয়। যিহেতু এইটো ঠাইডোখৰ বাছি লৈছে, অলপ চাফ চিকুণ কৰিব লাগিব আৰু চাফ চিকুণ ইয়াত দেখিছে নহয় এখন ঘাঁহ কটা মেচিন। আৰু আপোনালোকক এটা কথা জনাই থওঁ, এইখিনি ঠাইতে যেতিয়া হুঁচৰি মৰা হ'ব, দৰ্শকসকলে আহি এই চাইডে এই বেৰিকেড দিয়া বাহিৰৰ ফালৰ পৰা হুঁচৰি উপভোগ কৰিব পাৰিব। আৰু এই আগলৈ যদি আপুনি যায়, ইয়াত দেখিছে এনেদৰে গামোচা ইয়াত ফ্লেগ বনাই আছে, যিহেতু অসমীয়া চিনাকি গামোচাখন। আৰু এইখন এখন বিহু খোলা ইয়াত পাতিব, এই অস্থায়ী বিহু খোলা এখন এদিনৰ কাৰণে। যিহেতু গোটেই পাঁচখন একে ঠাইতে একত্ৰিত হৈ পিনি উৰুৱা পৰৱটো মানে ইয়াত পালন কৰা হয়, সেয়ে পাঁচখন বিহু আপুনি ওচৰে পাজৰে চাবলৈ পাব, দৰ্শকসকলে চাবলৈ পাব পাঁচখন বিহু। যিহেতু আগৰ কেইদিন আপোনাৰ বিহু 13 দিনীয়া বিহু, 11 দিন বিহু, 12 দিন বিহু আপোনালোকে চাব পাইছিলে, প্ৰায় 3 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰত্বত গৈ চাবলগীয়া হৈছিলে। কিন্তু কাইলৈ যেতিয়া আপোনালোকে আহিব, ইয়াত পাঁচখন বিহু একে ঠাইতে আপোনালোকে উপভোগ কৰিব পাৰিব। কোনখন বিহু আপোনাৰ ভাল লাগিব আপোনালোকে নিজে চিলেক্ট কৰি চাব পাৰিব। আৰু ইয়াত এখন দেখিছেনে, ইয়াত এখন চাৰিওফালে এনেকৈ খুঁটিবিলাক কৰি দি ৰছী দি বেৰিকেড কৰি দিছে, যিহেতু গাভৰুসকলে নাচিবৰ বাবে সুবিধা হোৱাকৈ, যাতে এইফালে ভিতৰৰ ফালে দৰ্শকসকলে গৈ নাচায়গৈ, মানে সোমাই নাযায়, কিবা অসুবিধা নহয় তেনেকুৱা বাবে। আৰু এইফালে আপোনালোকে যেতিয়া বিহু শেষ হ'ব, শেষ হোৱাৰ পাছত নাচনীসকলে এইটো ৰাস্তাত গৈ ইয়াত আকৌ পুনৰ একেলগত বিহু ৰাউণ্ড হৈ ঘূৰিব। আৰু দেখাইছোঁ 1, 2, 3, 4, 5টা খণ্ডৰ 5খন বিহু ইয়াত দিয়া হ'ব। কমাণ্ডৰে চকলিবৰীয়া নন্দীহোলাই লগ লাগি এটা খণ্ড, মহমৰা আৰু ৰজাচুকৰ এটা খণ্ড, দীঘলীবাৰী আৰু ঠেকেৰাগুৰি এটা খণ্ড, মাজগাঁও এটা খণ্ড, খোৰাপথাৰ আৰু মাইজনাপাৰ এটা খণ্ড, মুঠতে টোটেল 5টা খণ্ডৰ বিভক্ত কৰা বিহু আপোনালোকে দেখি পাব। আৰু এইদৰে চাওক, ইয়াত গৰখীয়াসকলে আহি ইয়াত আজি এই কামখিনি সম্পূৰ্ণ কৰিব লাগিব, যিহেতু তেওঁলোকে লাগি আছে। খাই বৈ আহিলে, এতিয়া খাই বৈ আহি পুনৰ এই তোৰণখন মেৰামতিত লাগি আছে। আজি সম্পূৰ্ণ কৰিবই লাগিব, যিহেতু কাইলৈ বিহু উৰুৱাৰ পৰ্ব চলিব। তেনেহ'লে আপোনালোকক এই ভিডিঅ'টোৰ যোগে থৈয়েদি আপোনালোকক নিমন্ত্ৰণ কৰিলোঁ এই বিহুখন উপভোগ কৰিবৰ বাবে। আশা কৰিছোঁ আপোনালোক সকলো আহি বিহুখন উপভোগ কৰিব বুলি। আপোনালোকক দেখালোঁ ক'ত কেনেকৈ নাচনী এখন নাচিব, কেইখন বিহু আছে, ক'ত নাচিব সেইটো দেখালোঁ। আৰু হুঁচৰি কৈছিলোঁ ইয়াত মাৰিব বুলি হুঁচৰি। তো আজিলৈ ভিডিঅ'টো ইমানখিনি সামৰি আছোঁ। আপোনালোকে আহিবলৈ আশা কৰিছোঁ, যাতে কাইলৈ যথা সময়ত আহি আপোনালোকে উপস্থিত হয় আৰু আমাৰ বিহুখন উপভোগ কৰিব বুলি আশা কৰিছোঁ। পৰম্পৰাগত বিহু আমাৰ মটক জনগোষ্ঠীয় পৰম্পৰাগত গাঁও বিলাকত পালন কৰি আছে আৰু আমিও পালন কৰি আছোঁ, আৰু আমি কাইলৈ বিহুখন উৰাম। সেয়ে আপোনাক সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ বিহুখন চাবৰ বাবে। তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাবা টাটা, জয় জৱান।